নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা কিছুমান মোষ্ট ইম্পৰ্টেণ্ট সেন্টেন্সেছ আজিৰ ভিডিঅ'টোত মই যি কেইটা সেন্টেন্স ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো সেন্টেন্সেই আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লগতে আপোনালোকে এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই নিশ্চয় ভাল পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটোৰ বাক্যৰ বিষয়ে শিকি ল'বলৈ যত্ন কৰিব আৰু এনেদৰে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল এইটো উচিত নহয় এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা কওঁ যে এইটো উচিত নহয় এইটো ভাল হোৱা নাই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ইটছ নট ফেয়াৰ এইটো উচিত নহয় বা এইটো ভাল হোৱা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ইটছ নট ফেয়াৰ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই মজিয়াত পিছলি পৰিলোঁ এই বাক্যটো কি ক'লে মই মজিয়াত পিছলি পৰিলোঁ এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ সো মই মজিয়াত পিছলি পৰিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব আই স্লিপড অন দ্য ফ্ল'ৰ মই মজিয়াত পিছলি পৰিলোঁ স্লিপড মানে হ'ল পিছলি পৰা সো আমি যেতিয়া এনে ধৰণৰ বাক্য পিছলি পৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বটোৰ বিষয়ে নজনাৰ ক্ষেত্ৰত আমি এনে ধৰণৰ বাক্যবোৰ কোৱাত অসুবিধা পাওঁ সো আমি বাক্যটোত ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব স্লিপড তেতিয়া আমি মই বাক্যটো কৈছে আই স্লিপড অন দ্য ফ্ল'ৰ ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মোৰ তোমাক হেৰুৱাৰ ভয় সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ মই তোমাক হেৰুৱাবলৈ ভয় লাগে বা মই তোমাক হেৰুৱাবলৈ ভয় কৰোঁ এনে ধৰণৰ যিবোৰ বাক্য কওঁ মোৰ তোমাক হেৰুৱাৰ ভয় এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব আই এম এফ্ৰেইড অফ লুজিং ইউ এফ্ৰেইড অফ মানে হ'ল ভয় কৰা আই এম এফ্ৰেইড অফ লুজিং ইউ মই তোমাক হেৰুৱাবলৈ ভয় কৰোঁ বা মোৰ তোমাক হেৰুৱাৰ ভয় এনে ধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে তালৈ যোৱাৰ কথা কি হ'ব এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ আমি কেতিয়াবা প্লেনিং কৰি থওঁ আমি কাৰোবাৰ লগত প্লেনিং বা ফ্ৰেণ্ডৰ লগত প্লেনিং কৰি থ'লে কওঁ যে তালৈ যোৱা কথা কি হ'ব তালৈ যোৱা কথা আছে তালৈ যোৱা কথাটো কি হ'ব এনে ধৰণে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ হোৱাট এবাউট গোয়িং দেয়াৰ তালৈ যোৱা কথা কি হ'ব হোৱাট এবাউট মানে হ'ল কি হ'ব কি ভাবা এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত হোৱাট এবাউট এই ফ্ৰেজটো ব্যৱহাৰ কৰোঁ সো আমি বাক্যটো ক'লোঁ তালৈ যোৱাৰ কথা কি ভাবা বা কি হ'ব বুলি কওঁতে আমি বাক্যটো ক'লোঁ হোৱাট এবাউট গোয়িং দেয়াৰ ঠিক আছে নেক্সট বাক্যটো কি কৈছে ভয় কৰা কথাটো ঘটিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ আমি কেতিয়াবা কওঁ যে মই যিটোলৈ ভয় কৰি আছিলোঁ সেইটোৱে ঘটিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰোঁ যে দ্য থিং হেপেন ডেট আই ৱাজ এফ্ৰেইড অফ সেই ঘটনাটোৱে ঘটিল বা সেইটোৱে ঘটিল কি ঘটিল ডেট আই ৱাজ এফ্ৰেইড অফ মই যিটোলৈ ভয় কৰি আছিলোঁ সেইটোৱে ঘটিল ভয় কৰা কথাটো ঘটিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ দ্য থিং হেপেন ডেট আই ৱাজ এফ্ৰেইড অফ ঠিক আছে নেক্সট বাক্যটো কি কৈছে মই টোপনি গ'লোঁ এনে ধৰণৰ বাক্যও কওঁ মই টোপনি গ'লোঁ বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব পাৰে I dozed off মই টোপনি গ'লোঁ টোপনি যোৱাৰ ক্ষেত্ৰত আপোনালোকে dozed ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে সো মই বাক্যটো ক'লোঁ I dozed off মই টোপনি গ'লোঁ এনে ধৰণে কওঁতে আমি বাক্যটো ক'লোঁ I dozed off ঠিক আছে নেক্সট বাক্যটো কি কৈছে টকাৰ কথা নহয় এনে ধৰণৰ আমি আমাৰ ডে টু ডে লাইফত কওঁ টকাৰ কথা নহয় মোৰ সন্মানৰ কথা এনে ধৰণে যেতিয়া আমি বাক্যবোৰ কওঁ যে টকাৰ কথা নহয় এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি টকাৰ কথা নহয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ইটছ নট এবাউট মানি টকাৰ কথা নহয় এনে ধৰণে ক'বলৈ যাওঁতে সো টকাৰ কথা নহয় তেওঁ মোৰ সম্পৰ্কৰ কথা আছে এনে ধৰণে যেতিয়া কওঁ টকাৰ কথা নহয় বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইটছ নট এবাউট মানি টকাৰ কথা নহয় ঠিক আছে নেক্সট বাক্যটো কি কৈছে নাজানো কি বিচাৰি আছা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ যে নাজানো তুমি কি বিচাৰি আছা বা তুমি কিহৰ পিছত দৌৰি আছা এনে ধৰণে কওঁ নাজানো তুমি কি বিচাৰি আছা নাজানো তুমি কিহৰ পিছত দৌৰি আছা এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ক'ম নাজানো বুলি কওঁতে আমি ক'ম আই ডোণ্ট ন মানে হ'ল মই নাজানো কি নাজানো তুমি কি বিচাৰি আছা বা কিহৰ পিছত দৌৰি আছা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট ইউ আৰ আফটাৰ এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ আই ডোণ্ট ন হোৱাট ইউ আৰ আফটাৰ মই নাজানো তুমি কি বিচাৰি আছা
I don't know what you are after মানে হল মই নাজানো তুমি কি বিচাৰি আছা বা কিহৰ পিছত দৌৰি আছা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে একো নথকাতকৈ কিবা এটাই ভাল একো নথকাতকৈ কিবা এটাই ভাল এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ something is better than nothing something is better than nothing একো নথকাতকৈ কিবা এটা থকাই ভাল বা কিবা এটাই ভাল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো something is better than nothing ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে সময়ে সকলো শিকায় এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ সময়ে তোমাক সকলো শিকাব বা সময়ে সকলো শিকায় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ টাইম টিচেছ এভৰিথিং সময়ে সকলো শিকায় মই যদি কওঁ যে সময়ে তোমাক সকলো শিকাব টাইম উইল টিচ ইউ এভৰিথিং সময়ে তোমাক সকলো শিকাব ঠিক আছে এতিয়া আমি লাষ্ট বাক্যটো চাওক কি কৈছে কোৱাতকৈ কৰাটো টান এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কওঁ মানে ধৰক কোনোবা এজনে কৈ আছে মইতো সহজে কৰিব পাৰোঁ কিবা এটা কথাৰ বিষয়ে কৈ আছে তেওঁ পাৰিম বুলি কৈ আছে তেতিয়া আপুনি কৈছে যে কোৱাতকৈ কৰাটো টান এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে ইটছ ইজিয়াৰ ছেইড দেন ডান এই বাক্যটোৰ অৰ্থ হ'ল কিবা এটা কথা কোৱাতকৈ কৰাটো টান কিবা ক'বলৈ বৰ সহজ কৰাটো বৰ টান এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইটছ ইজিয়াৰ ছেইড দেন ডান মানে কৰাতকৈ কোৱাটো সহজ এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত এই বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি কিবা আপোনালোকৰ টপিক বা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল' মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে